Namaskar. Welcome to my English class. I am Dambodhar Boisya. Today, I am going to discuss the most important grammatical item, narration. Dear students, I hope you are all fine. And before going to learn narration, there are some basic things. And we must know them. And so, today, I'll discuss the basic things related to narration. Marama Satratiakol, যে আজি আমি ইয়াত আলোচনা কৰিবলৈ ওলোৱা বিষয়টো হৈছে ইংলিশ গ্ৰামাৰৰ এটা অতি গুৰুত্বপূৰ্ণ চেপ্টাৰ বা গ্ৰামাটিক্যাল আইটেম হেইটো হৈছে নেৰেশন। নেৰেশন বুলি কোৱাৰ লগে লগে আমাৰ বহুত কথা মনলৈ আহে। নেৰেশন যেতিয়া আমি এক্সাম হলত বহো বা যেতিয়া আমাৰ ষ্টুডেন্টস বিলাকে আমাৰ পৰীক্ষা দিবলৈ হাজু হয় তেতিয়া নেৰেশনৰ কোৱেশ্চনবোৰ চাই এটো কোট হ'ব কেনেকৈ হ'ব বহু কনফিউজন তেওঁলোকৰ মনলৈ আহে আৰু হেই কাৰণে আমি নেৰেশনক আৰু অধিক সহজ কৰি লবৰ কাৰণে নেৰেশন শিকিবলৈ যোৱাৰ আগত আমি কোন কেইটা কথা বেছি ভাল ধৰণে জানিব লাগে কোন কেইটা কথাই আমাক নেৰেশন শিকাত অলপ সহায় কৰি দিয়ে হেইবোৰ কথা আমি আলোচনা কৰিবলৈ ওলাইছো। ঠিক আছে, এইখিনিতে মই ক'ব খুজিছো যিসকল ভিউয়াৰ্স আমাৰ এই ভিডিওটোৰ কাৰণে নতুন তেওঁলোকে যেন এইটো সাবস্ক্ৰাইব কৰে, ভাল পালে লাইক কৰিব, শেয়াৰ কৰিব, এইটো আশা কৰিছো। এতিয়া আমি আমাৰ মেইন পইণ্টলৈ আহিছো। আজিৰ আমাৰ চেপ্টাৰটো হৈছে যে নেৰেশন পাৰ্ট 1 the basic things related to narration. এইবাৰ আহিছো নেৰেশন। নেৰেশন কি? আমি এই নেৰেশনৰ কথা শিকিবলৈ যোৱাৰ আগত আমি বুজি ল'ব লাগিব what is narration. আমি নেৰেশন কি এইটো জানিব লাগিব। নেৰেট শব্দৰ পৰাই নেৰেশনটো হৈছে। নেৰেট 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 মানে কি? নেৰেট মানে হৈছে বৰ্ণনা কৰা, কোৱা। হেই কাৰণে আমি উক্তি ইয়াক কৈছে কি যিবিলাক আমাৰ এসাৰ্টিভ সেন্টেন্স সেইবিলাক আকৌ নেৰেটিভ সেন্টেন্স বুলিও কোৱা হয়। আন এটা নাম নেৰেটিভ। গতিকে আমি নেৰেট কৰো অৰ্থাৎ কোনো এটা উক্তি বৰ্ণনা আমি কওঁ হেইটোই হৈছে নেৰেট। এটো ভাৰ্ব। হেই ভাৰ্বৰ পৰা হোৱা আন এটা শব্দ এই নাউনৰ ৰূপ পাইছে এটো হৈছে নেৰেশন। অসমীয়াত ইয়াক উক্তি বুলি কোৱা হয়। ইয়াক অসমীয়াত উক্তি বুলি কোৱা হয়। অসমীয়া ব্যাকৰণ মতে আমি ইয়াক উক্তি বুলি জানো। আমাৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে নেৰেশন খুব দৰকাৰ আৰু হে আমি এই নেৰেশন অৰ্থাৎ যি কথা বা উক্তি হেইখিনিকেই ইংলিছত নেৰেশন বুলি কোৱা হয় আৰু অসমীয়াত তাক উক্তি বুলি কওঁ। এই উক্তিবোৰক অৰ্থাৎ নেৰেশনক আমি দুটা ভাগত ভাগ কৰিব পাৰো। অৰ্থাৎ কথা কোৱাৰ আমাৰ যিটো ধৰণ আমি ৰিপৰ্ট কৰো যে কোনো এটা কথা এজন মানুহে ক'লে সেই কথাটো আমি আন এজনক ক'ব লগা হ'ল আমি দুই ধৰণে ক'ব পাৰো। অৰ্থাৎ সেই বক্তাজনে যেনেকৈ কৈছিল সেই কোৱা কথাখিনিক হুবহু উদ্ধৃতি দি আমি আনজন মানুহক ক'ব পাৰো। নহলে আন এক প্ৰকাৰ হ'ল আমি নিজৰ ভাষাৰে বক্তাজনে কোৱা কথাখিনিক নিজৰ ভাষাৰে আন এজন মানুহক আমি ৰিপৰ্ট কৰিব পাৰো। এতিয়া কথা হ'ল যেতিয়া আমি বক্তাজনে কোৱা কথাখিনিক হুবহু উদ্ধৃতি দি তেওঁ যি কৈছে সেইখিনি কথাক অলপ লৰচৰ নকৰাকৈ আনৰ আগত দাঙি ধৰিম কম তেতিয়া হেইটো আমাৰ ডাইৰেক্ট স্পিচ হ'ব। এইটো ডাইৰেক্ট স্পিচ অৰ্থাৎ প্ৰত্যক্ষ উক্তি বুলি কোৱা হ'ব। আৰু সেই বক্তাজনৰ কথাখিনিক যদি আমি অলপ পৰিৱৰ্তন কৰি নিজৰ ভাষাৰে আনৰ আগত প্ৰকাশ কৰো তেনেহলে হেইটো ইনডাইৰেক্ট স্পিচ হ'ব। অৰ্থাৎ এটো পৰোক্ষ এই পৰোক্ষভাৱে কোৱা হ'ল। অৰ্থাৎ সেই বস্তুটো বক্তাজনৰ কোৱা কথাখিনিক মই ৰিপৰ্ট কৰিলো আন এজন মানুহৰ ওচৰত। তেনেহলে এইটো কি হ'ব ইনডাইৰেক্ট স্পিচ। এটা আমি উদাহৰণৰ পৰা চাওঁ। কি লিখিছো ইয়াতে he says I play cricket. এই উক্তিটোত কি কৈছে বক্তাজন থাৰ্ড পাৰসন তেওঁ কৈছে যে তেখেতে কয় বা তেওঁ কয় বা হি কয় কি কয় I play cricket. মই ক্ৰিকেট খেলো। অৰ্থাৎ মই ক্ৰিকেট খেলো। এই কথাখিনি অৰ্থাৎ বক্তাজনে কোৱা কথাখিনি আমাৰ কিহৰ মাজত সোমাই আছে
এটা ঊৰ্ধ্ব কমাৰ ভিতৰত আছে ইনভাৰ্টেড কমাৰ্ছৰ ভিতৰত আছে গতিকে এই যে ইনভাৰ্টেড কমাৰ ভিতৰত সোমাই আছে এই কথাখিনি কাৰ কথা এই ব্যক্তিজনে কোৱা কথা গতিকে আমি যেতিয়া ঠিক এনে ধৰণে কম যেনেকৈ আছে তেনেকৈ কম তেতিয়া হলে হেইটো এটা ডাইৰেক্ট স্পিচ হয় আৰু হেই একেখিনি কথা আমি এনেকৈ যদি কওঁ হি সেজ দ্যাট হি প্লেজ ক্ৰিকেট যে তেওঁ কয় যে তেওঁ ক্ৰিকেট খেলে বা হি কয় যে হি ক্ৰিকেট খেলে গতিকে হেই কথাখিনিত আমাৰ কিছু পৰিৱৰ্তন হৈছে কি পৰিৱৰ্তন হৈছে আমি অসমীয়াত আমাৰ নিজৰ মাতৃভাষাত কওঁতে আমি যে এটা লগাই দিলো হি কয় যে আৰু কি কলো যে যেনেকৈ আই প্লে ক্ৰিকেট এটা আই নকৈ আমি যাতে কি কলো হি প্লেজ ক্ৰিকেট হি ক্ৰিকেট খেলে হি কয় যে হি ক্ৰিকেট খেলে এই ধৰণৰ অৰ্থাৎ আমি আনৰ ওচৰত সেইখিনি কথা নিজৰ ভাষাৰে প্ৰকাশ কৰিলো এনেকৈ নিজৰ ভাষাৰে আনে কোৱা কথা বা কোনো বক্তাই কোৱা কথাখিনিক আন এজনৰ ওচৰত প্ৰকাশ কৰিলে হেইটোক ইনডাইৰেক্ট স্পিচ বুলি কোৱা হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল অতি সহজ লগাকৈ আমি ইয়াত প্ৰকাশ কৰিলো যে বক্তা এজনে কোৱা কথাখিনিক হুবহু উদ্ধৃতি দি প্ৰকাশ কৰিলে হেইটো ডাইৰেক্ট স্পিচ আৰু নিজৰ ভাষাৰে প্ৰকাশ কৰিলে হেইখিনি ইনডাইৰেক্ট স্পিচ এতিয়া কথা হ'ল ডাইৰেক্ট স্পিচবোৰ সদায় এনেকৈ কি হয় হি সেজ এইটো এটা হি সেজ এটা অংশ আৰু আই প্লে ক্ৰিকেট এইখিনি এটা অংশ গতিকে ইয়াত কি কৰা হয় ঊৰ্ধ্ব কমাৰ ভিতৰত লিখিব লাগে আৰু ঊৰ্ধ্ব কমাৰ ভিতৰত লিখিলে এইটো আইটো সদায় কি হয় এইটো ফাৰ্ষ্ট পাৰসন কাৰণে ইয়াতে ধৰা সদায় এই কেপিটেল লেটাৰ হয় ইয়াত আই বুলি নহয় যিকোনো শব্দৰ প্ৰথমৰ লেটাৰটো ইনভাৰ্টেড কমাৰে আৰম্ভ হলে প্ৰথমটো কি হ'ব ফাৰ্ষ্ট লেটাৰটো কেপিটেল লেটাৰ হ'ব আমি সেই বিষয়ে পিছত পাম এইখিনিতে আমি আহিছো যে এই কি বুলি কোৱা হয় যে হি সেজ এইটো এটা অংশ আৰু এই এটা অংশ এইটো কোৱা হয় ৰিপৰ্টিং ক্লজ এইটো কোৱা হয় ৰিপৰ্টিং ক্লজ আৰু এইখিনি কোৱা হয় ৰিপৰ্টেড ক্লজ ঠিক ইয়াতেও তেনেকৈ এইটো ৰিপৰ্টিং ক্লজ ৰিপৰ্ট যিয়ে ৰিপৰ্ট কৰে আৰু এইখিনি হৈছে ৰিপৰ্টেড ক্লজ এনেকৈ আমি নাম বিলাক পাওঁ আমি সেই বিষয়েও চাম অলপ পিছতেই কিন্তু আমি ক'ব খোজা আজিৰ এই কথাবোৰৰ ভিতৰত মূল কথাবোৰ হ'ল প্ৰথমতে আমি এই নেৰেচনৰ বিষয়ে জানিবলৈ হলে কোনবোৰ কথা আমি জানিব লাগিব যেনেকৈ আমি আগৰ ভিডিঅ'ত ভয়েস চেঞ্জৰ কথা আলোচনা কৰিছিলো ঠিক তেনেকৈ আমি আৰম্ভ কৰিছে এতিয়া নেৰেচন খুব ইম্পৰ্টেন্ট ছাত্ৰ-ছাত্ৰীসকলক খুব মন দি শুনিবলৈ মই কৈছো বা আশা ৰাখিছো তেওঁলোকে খুব ভালদৰে প্ৰথমৰ পৰা শেষলৈ চাব এতিয়া আমি প্ৰথম কথা জানিব লগা কথাটো হৈছে কাইন্ডস অফ সেন্টেন্সেস ইয়াতো আমাৰ কাইন্ডস অফ সেন্টেন্সেস নেৰেচনৰ ক্ষেত্ৰত আমি বাক্যৰ প্ৰকাৰ কেইবিধ অৰ্থাৎ বাক্যৰ যি কেইটা প্ৰকাৰ আছে যি কেইবিধ বাক্য আছে সেই কেইটো আমি জানিবই লাগিব কেনেকুৱা যেনে এছাৰ্টিভ ইন্টাৰোগেটিভ ইম্পাৰেটিভ ঠিক তেনেকৈ অপটেটিভ আৰু এক্সক্লামেটৰী সেন্টেন্সেস আমাক এই পাঁচবিধ সেন্টেন্স আমাক খুব ভাল ধৰণে চিনি পাব লাগিব সেই কাৰণে কাইন্ডস অফ সেন্টেন্স এই কাইন্ডস অফ সেন্টেন্সৰ ক্ষেত্ৰত আমি বেছি গুৰুত্ব দিও কিয় কাইন্ডস অফ সেন্টেন্সৰ ধাৰণাটো যদি আমাৰ কমকে থাকে কাইন্ডস অফ সেন্টেন্স যদি আমাৰ জনা নাথাকে সেন্টেন্সৰ প্ৰকাৰবোৰ যদি আমি ভালদৰে চিনি নাপাওঁ তেনেহলে আমি নেৰেচন চেঞ্জ কৰিবলৈ যাওঁতে আমাৰ কেইটামান সমস্যা আহি পৰে সেই কাৰণে সেই সেন্টেন্সবোৰৰ লগত আন কিছুমান কথা যুক্ত হৈ আছে এই সেন্টেন্সৰ প্ৰকাৰবোৰৰ লগত নেৰেচন চেঞ্জ কৰিবলৈ যাওঁতে অৰ্থাৎ আমি নেৰেচনটো পৰিৱৰ্তন কৰিবলৈ যাওঁতে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিবলৈ যাওঁতে কেইটামান বিশেষ কথা তাত জড়িত হৈ আছে সেই কাৰণে আমি জানিব লাগিব যে কাইন্ডস অফ সেন্টেন্স ঠিক তেনেকুৱা ইয়াত আন এটা কথা হৈছে ৰিপৰ্টিং ভাৰ্ব আমাৰ ইয়াত ৰিপৰ্টিং ভাৰ্বৰ কথা জানিব লাগিব এটা ৰিপৰ্টিং ভাৰ্ব কোনবোৰ ৰিপৰ্টিং ভাৰ্ব এই এটা কথা খুব দৰকাৰী কথা যে ইয়াত আমি প্ৰথমতে যেটো কৈছো যে কাইন্ডস অফ সেন্টেন্স ধৰি লোৱা হল এইটো এটা বাক্য হি সেজ আই প্লে ক্ৰিকেট এই বাক্যটোত আমি কি দেখিছো
আই প্লে ক্ৰিকেট এটা এছাৰ্টিভ সেন্টেন্স আৰু এই সেন্টেন্সটোৰ বিষয়ে আমি গম পালো যে আমাক নেৰেচনত দিয়া হৈছে ডাইৰেক্ট স্পিচত থকা এই বাক্যটো হৈছে এটা এছাৰ্টিভ সেন্টেন্স ঠিক তেনেকৈ ইয়াত থকা যেটো ৰিপৰ্টিং ভাৰ্ব এই ৰিপৰ্টিং ক্লজত যেটো ভাৰ্ব থাকিব এটো হৈছে আমাৰ ৰিপৰ্টিং ক্লজ এই ৰিপৰ্টিং ক্লজত থকা এই ভাৰ্বটোৱে হৈছে আমাৰ ৰিপৰ্টিং ভাৰ্ব আমাৰ এইটো ছাত্ৰছাত্ৰীসকলে জানিব লাগিব ইয়াক কোৱা হয় ৰিপৰ্টিং ভাৰ্ব ইয়াৰ আন নাম আছে কিছুমান গ্ৰামাৰত তাক ইন্ট্ৰোডাক্টৰি ভাৰ্ব বুলি কৈছে ইন্ট্ৰোডিউসিং ভাৰ্ব বুলিও কোৱা হয় গতিকে এই ভাৰ্বটোৰ নাম ই ইন্ট্ৰোডিউস কৰে এইকাৰণে ইন্ট্ৰোডিউসিং ভাৰ্ব বা ইন্ট্ৰোডাক্টৰি ভাৰ্ব বুলি কোৱা হয় আৰু ই ৰিপৰ্ট কৰে সেইকাৰণে ইয়াক ৰিপৰ্টিং ভাৰ্ব বুলি কোৱা হয় আমাৰ বেছি পপুলাৰ মানে নামটো হৈছে আমাৰ কি ৰিপৰ্টিং ভাৰ্ব গতিকে গ্ৰামাৰত আমি এটা ৰিপৰ্টিং ভাৰ্ব বুলি বেছিকৈ পাওঁ গতিকে হি সেজ এইটোত কি কোৱা হয় ৰিপৰ্টিং ভাৰ্ব এই ভাৰ্বটোৰ লগত আমাৰ বহুত কথা জড়িত হৈ থাকে আমি নেৰেচন চেঞ্জ কৰিবলৈ যাওঁতে এই ভাৰ্বটোৰ লগত বহু কথা জড়িত হৈ থাকে সেই কাৰণে আমি জানিব লগা প্ৰথম কথাবোৰৰ ভিতৰত হল কাইন্ডস অফ সেন্টেন্সেস দ্বিতীয় কথা হল এই ৰিপৰ্টিং ভাৰ্বটো আমি জানিব লাগিব ৰিপৰ্টিং ভাৰ্ব বিলাকৰ ভিতৰত যেনে সে টেল আস্ক এন্ডনে এডভাইস ৰিকুৱেষ্ট এইবিলাক যি আছে এইবোৰ আমাৰ কি হয় ইটো ৰিপৰ্টিং ভাৰ্ব হিচাপে ব্যৱহাৰ হয় তাৰ পিছত আহিব আমাৰ টেন্স এইটো হৈছে কি টেন্সটো আমাৰ খুব দৰকাৰ আমি টেন্সৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিছো আৰু টেন্স যেনেকৈ ভয়েস চেঞ্জ কৰোতে টেন্সৰ আমাৰ দৰকাৰ আছে ঠিক তেনেকৈ ইয়াতেও আমাৰ টেন্সৰ বিষয়ে খুব কথা জানিব লাগিব মই অলপ পিছত দুটামান উদাহৰণৰ মাজেৰে এই কথা আলোচনা কৰিম টেন্স আমি কেনেকৈ জানিব লাগিব আৰু আন এটা বিষয় হৈছে কানেক্টিভস বুলি কোৱাৰ লগে লগে যিবিলাক লিংকাৰ বুলি কিছুমান গ্ৰামাৰত লিংকাৰ শব্দটো লিখা আছে কিছুমানত ইয়াক লিংকিং ওয়াৰ্ড বুলি কয় কিছুমানত ইয়াক কানেক্টিভ বুলি কয় আমি ইয়াক কানেক্টিভ বুলি কৈছো কানেক্টিভ বুলি কওঁতে কোনটো এই যে দুটা ক্লজ আছে হি সেজ আৰু হি প্লেজ ক্ৰিকেট এই দুটা লগাই দিছে এইটো ডেট এই ডেটটো ইয়াতে কানেক্টিভ ডেটৰ সহায়ত এইটো জৰা লাগি গৈছে ই সংযোগ কৰি দিছে সংযোজক কৰি দুটা বাক্য সংযোগ কৰি দিছে এই কাৰণে ই লিংক লগাই দিছে এইটোৱে হৈছে ইয়াক লিংকাৰ কয় নাইবা কানেকশন কৰাই দিছে এই কাৰণে কানেক্টিভ কৈছে এতিয়া কথা হল এই কানেক্টিভৰ সেন্টেন্স অনুযায়ী মই ইয়াৰ আগতে ক'লো যে কাইন্ডস অফ সেন্টেন্স বেলেগ সেন্টেন্সত বেলেগ হৈ যায় যেনে আমাৰ ইয়াতে এছাৰ্টিভ সেন্টেন্স আছে হয়তো ইয়াত ডেট লিখিছো এতিয়া যেতিয়া আমাৰ কি হ'ব যে কোৱেশ্চন সেন্টেন্স হ'ব তেতিয়া ভাৰ্বেৰে আৰম্ভ হোৱা প্ৰশ্নবোধক বাক্যৰ ক্ষেত্ৰত ইফ হ'ব বা ৱেডাৰ হয় আৰু যদি প্ৰশ্নবোধক বাক্যটো ডব্লিউএছ কোৱেশ্চন ওয়াৰ্ডেৰে আৰম্ভ হয় তেনলে সেই ওয়াৰ্ডটোকে আমি কানেক্টিভ হিচাপে ব্যৱহাৰ কৰোঁ গতিকে আমি জানিব লাগিব ইয়াত কানেক্টিভৰ কথাটো এই কাৰণে আমাৰ নেৰেচনৰ ক্ষেত্ৰত কত এই কানেক্টিভ বিলাক শুদ্ধ ৰূপত আমি ব্যৱহাৰ কৰোঁ হেতু জানিব লাগিব এতিয়া আহিছো নাম্বাৰ 5 আটাইতকৈ ইম্পৰ্টেন্ট কথা আমি নেৰেচন চেঞ্জ কৰিবলৈ যোৱাৰ লগে লগে ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে বা ষ্টুডেন্টজনে এইটো চাব লাগে খুব ভালকৈ এই কথাষাৰ কোনে কৈছে হু সেজ What about? কি কৈছে? To whom? কাক কৈছে? এই কথাটো ফাৰ্স্ট আমি মনত ৰাখিব লাগিব কোনে কৈছে কি কৈছে আৰু কাৰ বিষয়ে কৈছে এছামিজ মিডিয়াম ষ্টুডেন্টছ বোৰৰ কাৰণে মই আকৌ এবাৰ কৈছো যে কোনে কৈছে কথাষাৰৰ বক্তাজন কোন কি কথা কৈছে আৰু বা কিহৰ বিষয়ে কৈছে সেইখিনি কথা আমি মনোযোগেৰে জানিব লাগিব আৰু কাৰ আগত কৈছে কেতিয়াবা কাক কৈছে হেতু উল্লেখ নাথাকিব পাৰে যেনে এই বাক্যটোত কোনে কৈছে হি থাৰ্ড পাৰসনে কৈছে কি কৈছে কিহৰ বিষয়ে কৈছে তাৰ নিজৰ কথা আই প্লে ক্ৰিকেট নিজৰ বিষয়ে কৈছে কাক কৈছে ইয়াতে উল্লেখ নাই গতিকে আমি এনেকৈ এই পাঁচটা কথা যদি আমি ভালদৰে জানো তেনেহলে নেৰেচন চেঞ্জ কৰিবলৈ যাওঁতে আমাৰ বহুত সহজ হৈ পৰিব বহু সময়ত ছাত্ৰ-ছাত্ৰীসকলে এই কথা কেইটা লৈ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে ইয়াত
খুব কমকৈ হয়তো গুৰুত্ব দিয়ে নাইবা তেওঁলোকে এইটো কথা বুজি নাপায় যাৰ কাৰণে আমাৰ ভয়েস নেৰেশ্যন চেঞ্জ কৰিবলৈ যোৱাৰ সময়ত আমাৰ কি হয় যে সমস্যাবোৰ আহি দেখা দিয়ে এইটো কেনেকুৱা হ'ব গাঁথনিটো কেনেকুৱা হ'ব ইনডাইৰেক্ট স্পিচৰ গাঁথনিটো কেনেকুৱা হ'ব হেইটো কাৰণে তেওঁলোকৰ সমস্যাবোৰ আহি থাকে ঠিক আছে আমি এতিয়া দুটামান উদাহৰণ লম আৰু কথাখিনি আৰু বেছি ক্লিয়াৰ কৈ ইয়াত কৈ আছো ছাত্ৰছাত্ৰীসকল খুব মন দি চাই যাবা নিশ্চয় অলপ হলেও বুজি পাবা ইয়াতে ইয়াত আমি কৈছো যে হি says I play cricket হে বাক্যটো আকৌ এবাৰ লৈছো সহজ লাগিবৰ কাৰণে এতিয়া আমি চাই যাম কি কলো এইটো কোৱা হয় ৰিপৰ্টিং ক্লজ ই ৰিপৰ্ট কৰে মই কথাখিনি আগত বুজাই দিলো ই যেহেতু ৰিপৰ্ট কৰে সেইভাবে ৰিপৰ্টিং ক্লজ আৰু যিখিনি কথা ব্যক্ত কৰা হল সেইটো ৰিপৰ্ট কৰা হল এটো ৰিপৰ্টেড ক্লজ যেটো ৰিপৰ্ট কৰা হৈছে এটো ইনডাইৰেক্ট হলে that he plays cricket হেতু থাকিলে হেতেন কিন্তু ৰিপৰ্টেড ক্লজ আৰু ৰিপৰ্টেড স্পিচ একে নহয় গতিকে স্পিচটো আমাৰ ৰিপৰ্টেড স্পিচ এটা ইনডাইৰেক্ট স্পিচ হয় স্পিচ কতে কথাখিনি হেতু একে নহয় এটো ক্লজ এতিয়া কথা হল এটো ডাইৰেক্ট স্পিচ গটেখিনিক লৈ এতিয়া আমাৰ ইয়াত কি আছে এই ৰিপৰ্টিং ক্লজত থকা এই ভাৰ্বটোক আমি কি বুলি কৈছো ৰিপৰ্টিং ভাৰ্ব এইটো কোৱা হৈছে ৰিপৰ্টিং ভাৰ্ব ছাত্ৰছাত্ৰীসকল এইটো ভালদৰে মনত ৰাখিবা এইবাৰ আমি উল্লেখ কৰা পইণ্ট কেইটালৈ আহিছো এইবাৰ এখিনি হৈছে আমি আটাই বুজি পাইছো এইবাৰ চাও এইটো ডাইৰেক্ট স্পিচ আমাক এইটো ডাইৰেক্ট স্পিচত দিয়া আছে আমি ইনডাইৰেক্ট কৰিব লাগে তেনেহলে আমি কত আহিলো ফাৰ্স্ট কথা আহিব আমি সেন্টেন্সটো জানিব লাগিব I play cricket নাম্বাৰ 1 পইণ্ট এইটো হৈছে বাক্যটো কি বাক্য অৰ্থাৎ দেখিছো এসাৰ্টিভ সেন্টেন্স গতিকে ইয়াত he says আমি ইয়াত লিখিলো he বক্তাজন কোনে কৈছে এইটো আহিলে থাৰ্ড পাৰসন he says এই যে ফাৰ্স্টতে আমি চালো যে he says I play cricket assertive sentence হোৱা কাৰণে আমাৰ ইয়াতে কি হ'ব এই ৰিপৰ্টিং ভাৰ্ব এটো say থাকিব আৰু যেহেতু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ এটো প্ৰেজেন্ট টেন্সত এডজক হৈছে he says that এইবাৰ কানেক্টিভ কি হ'ল that আহিল that কিয় আহিল বাক্যটো assertive sentence হোৱা কাৰণে ইয়াত that আহিছে তাৰ পিছত আমাৰ ইম্পৰ্টেন্ট কথা আমি জানিব লগা ইম্পৰ্টেন্ট কথাটো হৈছে who says he কোনে কৈছে he কৈছে কাৰ কথা কৈছে নিজৰ কথা কৈছে তাৰ মানে এই বক্তাজন যদি ইয়াত থকা এইটো সাবজেক্ট I play cricket এর সাবজেক্ট হেই বক্তাজন কাই এইটো আমি খুব ইম্পৰ্টেন্ট জানিব লাগিব ইয়াত I টো হৈছে এইজন কোনে কৈছে এইটো এতিয়া আমাক দৰকাৰ হলনে who says আমাক কিয় লাগিল যে কোনে কৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ কি হ'ব সাবজেক্টটো যিবিলাক প্ৰনাউন থাকে সেই প্ৰনাউনটো হলনি হ'ব he কৈছে গতিকে ইয়াত কি আহি গল he আহি গল অৰ্থাৎ এই I টো কি হল he হল আৰু কি আহিল যেটো প্লে এবাৰ টেন্সৰ কথা আহিল আমি ৰিপৰ্টিং ভাৰ্বটো যদি প্ৰেজেন্ট টেন্সত থাকে এইটো ৰিপৰ্টিং ভাৰ্ব প্ৰেজেন্ট টেন্সত আছে গতে প্ৰেজেন্ট টেন্সত থাকা কাৰণে আমাৰ কি হ'ব আমি যেনেকৈ আগত সিকোয়েন্স অফ টেন্স বা অন্যান্য টেন্সৰ কথা পাইছো যে ইয়াত কি কৰা হয় ৰিপৰ্টিং ভাৰ্বটো ইয়াত এইটো প্ৰেজেন্ট টেন্সত আছে গতিকে ইফালৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় he says that he এটো আমি প্ৰেজেন্ট টেন্সতে লিখিব লাগিব he plays I play আছিল ইয়াত he লিখিলো এটা he লগত আমি কি লিখিম he plays লিখিম he plays cricket আমি এটো লিখিম he plays cricket গতিকে ছাত্ৰছাত্ৰীসকল আমি গম পালো কি
যে বক্তাজন কোনে কৈছে থাৰ্ড পাৰ্সনে কৈছে সেই কথাৰ ওপৰত ভিত্তি কৰি কোন টেন্সত আছে ৰিপৰ্টিং হৰটো প্ৰেজেন্ট টেন্সত আছে সেই এটা আমি চাব লাগিব তাৰ পিছত ইয়াত এছাৰ্টিভ সেন্টেন্স হোৱাৰ কাৰণে ইয়াত কি হৈছে ডেট হৈছে ইয়াত হি কি হ'ল যেটো বক্তাজন কোন থাৰ্ড পাৰ্সন সেই কাৰণে হি হৈছে প্লেস কি হ'ল যেটো এটো প্ৰেজেন্ট টেন্সৰ বাক্য প্লে আইৰ লগত প্লে হয় হিৰ লগত প্লেস হৈছে আৰু এটো ক্ৰিকেট এটো অবজেক্টটো ঠিকই আছে এতিয়া এই সেন্টেন্সটো যদি আমি অলপ চেঞ্জ কৰি দিও কি আছিল হি said বুলি কোৱাৰ লগে লগে আই প্লে ক্ৰিকেট তেনেহলে কি হ'ব he said that এতিয়া আমাৰ বাকি সব ঠিকে থাকিব টেন্স টু এবাৰ হলনি হ'ব গতে টেন্স টু আমাক দৰকাৰ হলনে কি হ'ব টেন্স টু যে he said I play cricket past tense হলে I played cricket কিন্তু I টু হ'ব নোৱাৰে he হ'ব he played আমি যেতিয়া আনৰ ওচৰত এটো ৰিপৰ্ট কৰিম তেতিয়া played লিখিব লাগিব এটো play টু played হল কিয় যে এটো ৰিপৰ্টিং ভাৰ্বটো past tenseত আছে সেই কাৰণে এটো played হৈ গৈছে গতি ছাত্ৰছাত্ৰীসকল কেনেকৈ টেন্সৰ পৰিৱৰ্তন হৈছে আৰু এটা ইম্পৰ্টেন্ট কথা কোনে কৈছে কাক কৈছে এতিয়া যদি এই কথাখিনি এনেকৈ থাকে he said to me আমি যদি পাও ডাইৰেক্ট স্পিচত he said to me এনেকৈ আছে এতিয়া কাক কৈছে এটো উল্লেখ পালো আমি এতিয়া he said to me বাকিখিনি ঠিকই আছে he said to me I play cricket that he played cricket এটো থাকিল এইখিনি কথা আমি মনোযোগ দি চাব লাগিব তেতিয়া কি হয় ইনডাইৰেক্ট কৰাৰ লগে লগে এনে ধৰণৰ সেন্টেন্স থাকিলে যেটো বাক্যটো এছাৰ্টিভ সেন্টেন্স তেতিয়া he told me আমি কি লিখিম told এটা টু নহয় সেৰ লগত টু হৈছে toldৰ লগত টু নহয় কোনো ব্যক্তিক কোৱা থাকিলে said to him said to me said to her said to them এনেকে থাকিলে এছাৰ্টিভ সেন্টেন্স বিলাকৰ ক্ষেত্ৰত told me told him told her told them এনেকৈ লিখিব লাগিব গতিকে said to me he said to me I play cricket he told me that he played cricket গতিকে ছাত্ৰছাত্ৰীসকল কিছু কথা হলে অলপমান বুজি পাইছে গতিকে এতিয়া he said to me এটা সেন্টেন্সৰ কথা পালো যে কোনে কৈছে কাক কৈছে কাৰ বিষয়ে কৈছে এতিয়া যদি এই বাক্যটোত কাৰ বিষয়ে কৈছে he said to me এনেকুৱা ধৰণৰ বাক্য যদি হয় I shall help you he said to me he মোক কৈছিল যে মোক সহায় কৰিব মই তোমাক সহায় কৰিম এইটো কথা হি মোক কৈছিল গতিকে ইয়াত আমি এবাৰ চাব লাগিল আই মানে কোন আই মানে হি এইটো হি আই মানে হি আৰু ইউ মানে কাক কৈছে এইটো চাব লাগিল তাৰ মানে কাৰ আগত কৈছে টু হুম আমি এটা পইণ্ট দিছিলো নহয় হু সেজ হোৱাট এবাউট টু হুম অৰ্থাৎ কোনে কৈছে কাৰ কি বিষয়ে কৈছে বা কাৰ বিষয়ে কৈছে আৰু কাক কৈছে আমি দেখিলো কাক কৈছে এই যে মি মোক কৈছে গতিকে ইউ এইটো ইউ মানে মি গতিকে এনে ধৰণে আমি কিছুমান কথা বাছি উলিয়াব লাগিব নেৰেশন কৰোতে নেৰেশন চেঞ্জ কৰিবলৈ যাওঁতে গতিকে he said to me I shall help you গতিকে এই বাক্যটো কি থাকিব যেটো মি আছে টু মি আছে গতিকে he told me that এইবাৰ চাব লাগিল he আমাৰ এটো কি হল এই যে এটো I to he হল he আইৰ লগত shall হয় হিৰ লগত কি হয় আমি will ব্যৱহাৰ কৰো কিন্তু বাক্যটোত কি দেখিছো past tenseত আছে past tenseত থাকাৰ কাৰণে willৰ past tense কি হ'ব would গতিকে আমাক টেন্সৰ কথা লাগি গল would he would help মেইন ভাৰ্বটো আহিব help you তাকে আছিল me এইটো me হ'ব গতিকে ইয়াত কি হল he told me that he would help me
গতিকে ই মোক কৈছিল যে ই মোক সহায় কৰিব গতিকে ইয়াত উড লিখিলো উডটো কৰ এতিয়াও কিছুমান ছাত্ৰ-ছাত্ৰী হয়তো চাই ভাবিব পাৰে যে উডটো কৰ পৰা আহিল আকৌ এবাৰ মনত পেলাই দিছো যে হি লগত এই বাক্যটো আছিল নে কোৱা আমি যে হি আই শেল হেল্প ইউ গতিকে হি উইল হেল্প মি ইখিনিটো বুজি পাইছে সকলে কিন্তু এই উইলটো আমি কি কৰিব লাগিল উড কৰিব লাগিল কিয় কৰিব লাগিল এই যে এইটো পাস্ট টেন্সত আছে এইটো পাস্ট টেন্সত থকা কাৰণে গতিকে আমাৰ টেন্সৰ সম্পৰ্ক সদায় আছে গতিকে সেইটো কথা আমি পালো এতিয়া যদি হি সেড টু মি ওলটাকৈ কৈছো উইল ইউ হেল্প মি এবাৰ যদি মোৰ পৰা সহায় বিচাৰিছে উইল ইউ হেল্প মি উইল ইউ হেল্প মি বাক্যটো কি দেখা পালো কোৱেশ্চন সেন্টেন্স তেনেহলে কি হ'ব এতিয়া হি সেড টু মি উইল ইউ হেল্প মি এটো এটা ভাৰ্বেৰে আৰম্ভ হৈছে উইল ইউ হেল্প মি এটা yes no questions যাক ইনভাৰ্টেড কোৱেশ্চনছ বুলি কয় হেতু আমি পাইছো যে তেতিয়া আমি কি লিখিব লাগিব যে হি এতিয়া এই সেড ভাৰ্বটো যায় asked হ'ব সুধিছিল হি asked me তেওঁ মোক সুধিছিল এটো চেঞ্জ হৈ গল কি এইবাৰ কিন্তু আমি আগৰ দৰে কি নিলিখো ডেট নিলিখো এইবাৰ কি লিখিম ইফ লিখিম ইফ গতিকে আমাৰ ইয়াত জানিব লাগিব হি asked me if কি হ'ব বাকি কথাখিনি এসাৰ্টিভ ফৰ্মত লিখিব লাগিব আমি বেলেগ বেলেগ সময়ত যেতিয়া এসাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত নেৰেশন সেন্স হ'ব ইম্পাৰেটিভত হ'ব ইন্টাৰোগেটিভত হ'ব তেতিয়া আমি ভাগে ভাগে সেইবোৰ কথা আলোচনা কৰিম আজি মাত্ৰ আমি উদাহৰণৰ জগত যিকেইটা পইণ্ট আমি ইয়াত আজি দিছো সেইখিনি কথা কিমানখিনি ইয়াত প্ৰাসংগিক বা আমি জানিব লাগে সেইখিনিৰ কাৰণেহে আজি এই উদাহৰণবোৰ দি আছো হি asked me if I এটা assertive sentence লিখা লব I shall বা I will help him গতিকে ইয়াত কি হ'ব if I would help him ইয়াত এইবাৰ কিন্তু এই me টো যে আছে will you help me এইটো চাব লাগিব এই me টো কিন্তু ই সুধিছে হি থাৰ্ড পাৰসন যে আৰু ইউ বুলি কা সুধিছে ইউ বুলি কৈছে যে ইউ মানে মোৰ কথা কৈছে এইটো অৰ্থাৎ ফাৰ্স্ট পাৰসনৰ কথা কৈছে ইয়াত ইবাৰ হলনি হল হেই কাৰণে আমি জানিব লাগিব যে উইল ইউ হেল্প মি ইয়াত ইউ টু কি হৈ গল ইয়াত যে তুমি মোক সহায় কৰিবানে এটো মি ফাৰ্স্ট পাৰসন আই ইফ আই উড হেল্প হিম আৰু হিম টু কাই এই যে মি আছিল ইয়াত মি টু কি হৈছে ইয়াত হিম হৈছে আৰু ইউ টু আই হৈছে এইবোৰ পৰিৱৰ্তন গতিকে আমি দেখা পাইছো যে এনে ধৰণৰ কিছুমান কথা কনফিউজিং হৈ যায় যে বহু সময়ত ষ্টুডেন্টস বোৰৰ মাজতে কনফিউজন আহে ইয়াত কি বহুৱাম কি কৰিম কেতিয়াবা কেতিয়াবা হলনি কৰতে সাবজেক্ট বা অবজেক্ট হিচাপে থকা বা প্ৰনাউন বিলাকৰ ক্ষেত্ৰত চেঞ্জ কৰতে কিছুমান সমস্যা আহি যায় সেই কাৰণে আজিৰ এই ভিডিঅটোত আমি এনে ধৰণৰ কথাবোৰ ক'ব বিচাৰিছো যিবোৰ কথা আমাৰ নেৰেশন শিকিবলৈ যোৱাৰ সময়ত অতি দৰকাৰী যে কেতিয়াবা আমাৰ আকৌ কি হয় এই ৰিপৰ্টিং ভাৰ্বটো আৰু হলনি হয় এনে ধৰণে আমি এটা বাক্য দিছো ইয়াতে যেনে হি এই বাক্যটো যে এনেকুৱা হয় হি said to me please help me হে একেটা বাক্য প্লিজ হেল্প মি তেনেহলে কি হল এইবাৰ কিন্তু অলপ হলনি হৈ গল আকৌ বেলেগ এটো ইম্পাৰেটিভত গুছি গল তেনেহলে কি হ'ব হি said to me ইয়াত এই যে said to লিখিছিল এটো ৰিকুৱেষ্ট কৰিছে প্লিজ আছে নহয় গতে হি requested me হি মোক ৰিকুৱেষ্ট কৰিছিল হি requested me টু না লাগে ইয়াতে হি requested to me না হি requested me to help me মানে him help me এই me to আকৌ চাবা যে বহুতে হি requested me to help me হেনে নহয় ইয়াত কি হ'ব এই me to এ ইয়াত যেটো me আছে এই me to এই to he এই he to থাৰ্ড পাৰসন যি স্পিকাৰে কৈছে
তেওঁ নিজকে বুজাইছে মি বুলি গতিকে প্লিজ হেল্প মি বুলি মোক কৈছিল গতিকে হি ৰিকুৱেষ্টেড মি টু হেল্প হিম এইখিনিতে এটা কথা মন কৰিব লাগিব আগত আমি যেনেকৈ ইফ বহুৱাই আহিছিলোঁ ডেট বহুৱাই আহিছিলোঁ ইয়াত কিন্তু একো বহুৱা নাই গতিকে ছাত্ৰ-ছাত্ৰীসকল আমি নেৰেশ্যন শিকিবলৈ যোৱাৰ আগত শিকিব লগা কথাকেইটা হৈছে কাইণ্ডছ অফ সেন্টেন্সেছ সেন্টেন্সৰ ভাগবোৰ তাৰ পিছত আহিল টেন্সটো লাগিব ৰিপৰ্টিং ভাৰ্বৰ বিষয়ে জানিব লাগিব ৰিপৰ্টিং ভাৰ্ববিলাক ক'ত কেনেকৈ ব্যৱহাৰ হয় আমি পৰৱৰ্তী ভিডিঅ'বিলাকত নিশ্চয় সেই বিষয়ে উল্লেখ কৰিম তাৰপিছত কানেক্টিভৰ বিষয়ে জানিব লাগিব কানেক্টিভ ক'ত ডেট হয় ইফ বা ৱেডাৰ হয় আমি সেন্টেন্সবিলাকৰ সৈতে লগে লগে আলোচনা কৰি যাম আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে সদায় নেৰেশ্যন চেঞ্জ কৰিবলৈ যোৱাৰ লগে লগেই ষ্টুডেণ্টটোৱে জানিব লাগিব কোনে কৈছে ইয়াত স্পিকাৰটো কোন হু চেজ হোৱাট এবাউট কিহৰ বিষয়ে কৈছে এণ্ড টু হুম আৰু কাক কৈছে কেতিয়াবা হয়তো কাক কৈছে সেই কথা উল্লেখ নাথাকিব পাৰে কিন্তু কি কৈছে সেইটোতো আমি গম পাব লাগিব ঠিক সেইমতে তাত থকা কিছুমান প্ৰনাউনৰ আমি সলনি কৰিব লগা হয় বা টেন্সবিলাকৰ বিষয়ে সলনি কৰিব লগা হয় ৰিপৰ্টিং ভাৰ্বৰ টেন্স অনুসৰি গতিকে এই কথাবোৰ যেতিয়া আমাৰ ভালদৰে জনা থাকে তেতিয়া আমাৰ এনেকৈ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট অৰ্থাৎ চেঞ্জ কৰিবলৈ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত বহুতো সহজ হৈ পৰে তেনেহ'লে আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ ছাত্ৰ-ছাত্ৰীসকলে নিশ্চয় কিছু কথা অলপ গম পাইছে পৰৱৰ্তী সময়ত আমি প্ৰত্যেকবিধ সেন্টেন্সৰ এছাৰ্টিভ সেন্টেন্সৰ সুকীয়াকৈ ইম্পাৰেটিভ সেন্টেন্সৰ কথা সুকীয়াকৈ ইণ্টাৰোগেটিভৰ সুকীয়াকৈ অপটেটিভ এক্সক্লেমেটৰী আৰু কিছুমান অলপ জটিল বাক্য আছে বিশেষ সেন্টেন্স আছে সেইবোৰৰ ক্ষেত্ৰতো কেনেকৈ আমাৰ নেৰেশ্যন চেঞ্জ কৰা হয় সেই বিষয়ে আমি বহলভাৱে আলোচনা কৰিম আমাৰ এই ভিডিঅ'টো ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এইখিনি আশা ৰাখি আজিলৈ সামৰিছোঁ অল দ্য বেষ্ট থেংক ইউ